শিখা শৰ্মা এটা ফেচবুক পোষ্ট মই আপোনালোকক পঢ়ি শুনাব লৈছোঁ। শ্যাম কানু হৃদাৰ্থ শেখৰ আৰু সন্দীপনক মুক্তি দিয়ক। জুবিনৰ অস্বাভাৱিক মৃত্যুৱে আমাক মৰ্মাহত কৰিলে। আমি এক অতুলনীয় প্ৰতিভাক অকালতে হেৰুৱালোঁ। তথাপিও আমি মিছাৰ আশ্ৰয় ল'ব নোৱাৰোঁ। জুবিনৰ মৃত্যু হ'ল বুলিয়েই, আমাৰ হিয়া ভাগি পৰিছে বুলিয়েই আমি জুবিনৰ মৃত্যুৰ বাবে কাকো দায়ী কৰিব নোৱাৰোঁ। জুবিন অসমত মৰা নাই, ভাৰতত মৰা নাই। জুবিনৰ মৃত্যু হৈছে বিদেশ ৰাষ্ট্ৰ ছিংগাপুৰত। গতিকে আচলতে কেছ হোৱাৰ নিয়ম ছিংগাপুৰতহে। আচলতে ন্যায় দিব লাগে যদি দিব পাৰে ছিংগাপুৰ ন্যায়ালয়হে। ছিংগাপুৰত কেছ হ'লে যদি আমি মানি ল'ব নোৱাৰোঁ, তেন্তে কেছটো হ'ব লাগে আন্তঃৰাষ্ট্ৰীয় আদালতত। দুখন দেশৰ মাজত গোচৰৰ মীমাংসা এখন ৰাষ্ট্ৰৰ এখন সৰু ৰাজ্যৰ আদালতত হ'বই নালাগে। সেয়া অৱশ্যে আমাৰ সাধাৰণ মগজুৰহে চিন্তাহে। ছিংগাপুৰৰ হস্পিটেলে পোষ্টমৰ্টেম ৰিপৰ্ট দি দিলে। ৰিপৰ্ট মতে সাগৰৰ পানীত ডুবি জুবিনৰ মৃত্যু হ'ল। জুবিনৰ মৃত্যু কোনো ফুল প্লে নাই, ফুল প্লে নাই। কি এই ফুল প্লে? আমি আগতে স্কুলৰ বছৰেকীয়া খেল ধেমালি সকলোৱে পাইছোঁ। খেলিব পাৰোঁ নোৱাৰোঁ, কিন্তু স্কুলৰ বাৰ্ষিক খেল ধেমালিত অংশ প্ৰায় সকলোৱে লৈছিলোঁ। দৌৰোতে মাজতে কেতিয়াবা ছাৰৰ হুচেলৰ বাজি উঠে। যেতিয়া কোনো দুষ্ট ল'ৰা বা ছোৱালীয়ে আগত দৌৰাজনক হাতেৰে ৰখাই নিজে আগবাঢ়িবলৈ যত্ন কৰে। ফুটবলৰ ৰেফিয়ে কেতিয়াবা জোৰকৈ হুচেলটো বজাই দি কোনোবা এজন খেলুৱৈক ৰখাই দিয়ে। তাৰ পাছত তেওঁ য়েল্ল' কাৰ্ড দেখুৱায়। ইয়াৰ কাৰণ হ'ল য়েল্ল' কাৰ্ড পোৱা খেলুৱৈজনে আন কোনোবা খেলুৱৈ হয়তো গটা মাৰিছে বা কিক মাৰিছে বা আন কিবা অন্যায় কৰিছে। বক্সিং ৰিঙত এজন বক্সাৰে আন এজন বক্সাৰক মাৰিব নলগীয়া ঠাইত মাৰি দিলে বা খেলৰ নিয়ম মানি নচলিলে লগে লগে ৰিং মাষ্টৰে হুচেল বজাই দুয়োকে আঁতৰাই দিয়ে। হাতেৰে ঠেলা মৰা, ভৰিৰে লঠিয়াই দিয়া, হেঁচা মাৰি ধৰা বা আন আন অনিয়মবোৰক খেলত ফুল প্লে বুলি কোৱা হয়। ঠিক তেনেদৰে সাঁতুৰি থাকোঁতে এজন বা ততোধিক মানুহে একেলগে সাঁতুৰি থকা আন এজনক হেঁচা মাৰি ধৰি পানীত ডুবাই দিয়া ফুল প্লে বুলি কয়। কাৰণ সাঁতোৰাটো এক খেল। ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা জুবিন, হৃদাৰ্থ, সন্দীপন আৰু শেখৰ এই আটাইকেইজনৰ বয়সস্থ ব্যক্তি। সিহঁত কোনো এজন 25 বছৰ তলৰ ডেকা ল'ৰা নহয়। আমি যিমানেই সৰু কৰি নাৰাখোঁ ল'ৰাটো বুলি নকওঁ, তথাপিও 30 বছৰ পাৰ হোৱাৰ পুৰুষক নিয়মমতে ল'ৰা বুলি নকয়। এইবোৰ আৱেগেৰে পৃথিৱীত নচলে। ছিংগাপুৰৰ মেডিকেলৰ ৰিপৰ্ট মতে সাঁতুৰি থাকি মৃত্যু হোৱা জুবিনৰ লগত কোনো ফাউল প্লে হোৱা নাছিল। মানে হৃদাৰ্থ, সন্দীপন, শেখৰ কোনেও জুবিনক ডুবাই মৰা নাছিল। সাঁতুৰি থাকোঁতে অৱশ হৈ নিজে জুবিনৰ মৃত্যু হৈছিল। এই ক্ষেত্ৰত মই অমৃত প্ৰভা আলোচনা নকৰোঁ, কাৰণ তাই যি কৰিছে সেই সকলো গান গাবলৈ পোৱা আশাত কৰিছে। এচাম পুৰুষে নাৰীক বিচনাত পালেহে তেওঁৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়ে, সেয়া সকলোৱে জানে, কিন্তু গালি খোৱাৰ ভয়ত মনে মনে থাকে। সঁচা কথাবোৰ লুকাই নাথাকে। তেনেধৰণৰ কাহিনীবোৰ হোটেলৰ বুকিং ৰেকৰ্ড, ফটো, মেছেজ আদি প্ৰমাণ হৈ যায়। এনেধৰণৰ প্ৰমাণ দিব নোৱাৰি এচামে আকৌ বহু মহিলাক তই অমুকৰ ঘৈণীয়েক, অমুকৰ লগত বিয়া হ'ব বিচাৰিছিলি আদি মিছা বদনাম দিয়ে। কিন্তু এখন গোপন ফটো বা গোপন মেছেজ বা বিচনাত হোৱাৰ ফটো, অডিঅ' বা ভিডিঅ' একোৱেই দিব নোৱাৰে। মাথো এনেই কৈ থাকে তই অমুকৰ ঘৈণীয়েক। এফালে আকৌ দেশে বিদেশে ঘূৰি ফুৰি মহিলাৰ লগত হোটেলত একেলগে শুই থকা অনেক মানুহক ভাল মানুহ বুলিয়ে প্ৰচাৰ কৰে। এয়াই মূৰ্খ কাৰোবাৰ। জুবিনৰ লগত ন্যায় প্ৰশ্নই নাহে। মেডিকেলৰ ৰিপৰ্ট মতে জুবিনৰ লগত অন্যায় হোৱা নাই। অন্যায় হোৱা নাই যেতিয়া ন্যায় বিচৰা কোনো মূল্যও নাই, তেনেহ'লে আমি ন্যায় বিচাৰিম ক'ত? ন্যায়ৰ কোনো প্ৰশ্নই নাই। ন্যায় দিবলৈ হ'লে প্ৰথমতে অন্যায় হ'ব লাগিব। অন্যায় মানে ফ'ল প্লে। জুবিনৰ লগত ফ'ল প্লে নাই হোৱা। জুবিন ছিংগাপুৰত তদন্তকাৰী সংস্থাই লিখিতভাৱে জনাই দিলে এতিয়া ছিংগাপুৰত মৰা জুবিনৰ মৃত্যু ঘটনা সবিশেষ ছিংগাপুৰত ইয়াৰ কৰ্মচাৰীয়ে নাজানি, মৃত্যুদেহত পৰীক্ষা কৰা বিশেষজ্ঞবোৰে নাজানি, জুবিনৰ মৃত্যু সময়ত আমি অসমত থকাবোৰে জানিম নেকি? দিন দুপৰতে বিদেশী ৰাষ্ট্ৰ এখনে বিদেশী ইয়াত কৰ্মচাৰীবোৰৰ সন্মুখতে সাগৰৰ পানীত জুবিনক ডুবাই মাৰিবলৈ কাৰ সাধ্য আছে? মানুহৰ জেলৰ হাজোতকৈ কিয় ভয় নাই? আনহাতে শ্যাম কানু পিকচাৰতে নাই। জুবিনৰ মৃত্যুৰ সময়ত শ্যাম কানু সাগৰত নায়েই। এনেই শ্যাম কানুক জেলত ভৰাই ৰখাটো অনুচিত। যদি কিবা টকাৰ গণ্ডগোল আছে সেয়া EDয়ে বিচাৰ কৰিব। সেইটো এটা পৃথক বিষয়। তাৰ হত্যা গোচৰ কিয় হ'ব? সকলোকে নিমন্ত্ৰণ কৰাৰ দৰে শ্যাম কানুৱে ছিংগাপুৰলৈ
জুবিনকো নিমন্ত্ৰণ কৰিছিল জুবিন গৈছিল কিয় জুবিন কেঁচুৱা ল'ৰা নেকি যে কোনোবাই জোৰ কৰি লৈ যাব পাৰিব জুবিনহে ছিংগাপুৰলৈ সকলোকে লৈ গৈছিল জুবিনে অতিমাত্ৰা মদ খাই নিজৰ জীৱনটো ধ্বংস কৰি পেলালে শাৰীৰিক সক্ষমতা কমি গ'ল মনৰ জোৰত সাগৰত নামিলেও দেহাই যুঁজিব নোৱাৰিলে ফলত দুৰ্ভাগ্যজনকভাৱে জুবিনৰ মৃত্যু হ'ল যেটো আমাৰ বাবে অসহনীয় বেদনা প্ৰথম অৱস্থাত আমি ভাবিছিলো যে জুবিনক হত্যা কৰা হ'ল 19 ছেপ্টেম্বৰ তাৰিখে জুবিনৰ মৃত্যু বাতৰি পোৱাৰ এদিন পাছতে 20 তাৰিখে পুৱাই মই CBI তদন্ত দাবী কৰিছিলো কিন্তু পাছত যেতিয়া ছিংগাপুৰৰ পুলিচৰ ৰিপৰ্ট আমি পালো তেতিয়া কথাবোৰ হলনি হ'ল এতিয়া এছামে ক'ব আপোনাৰ কালি এটা আজি এটা কথা হেৰো মানুহে কিহৰ ওপৰত ভিত্তি কৰি কথা কয় পৰিস্থিতি ঘটনা পৰিঘটনাৰ আদিৰ ওপৰত ভিত্তি কৰিহে মানুহে কিবা লিখে ঘটনাৰ হিফালে যায় ঘটনাৰ যি পুলিচি ৰিপৰ্ট প্ৰকাশ হয় আমাৰ আলোচনাবোৰো তেনেদৰে হ'ব এটা কথাহে থাকে যেতিয়া কথাবোৰ আনিভাৰ্চেল ট্ৰুথ হয় যেনে সূৰ্যৰ পূবত উদয় হয় হেতু কথা স্বীকাৰ এটা কথাই হৈ থাকিব এঙাৰ কলা হেতু সদায় এক কথা হৈ থাকিব এনেকৈ কথাবোৰ হে এক কথা হৈ থাকে বাকিবোৰ এক কথা হৈ কেনেকৈ থাকিব মানুহ এজন মৰিল সকলোৱে ক'লে তেওঁ এনেদৰে মৰিব নোৱাৰে এয়া হত্যা পুলিচ আহিল বডি পৰীক্ষা হ'ল ডাক্তৰে ৰিপৰ্ট দিলে যে এয়া হত্যা নহয় এক দুৰ্ঘটনা এতিয়া আমি কা হত্যা বুলি চিঞৰি থাকিলে কি লাভ হ'ব আইনে মেডিকেলৰ ৰিপৰ্ট চাইহে ৰায় দিব আমি এক কোটি মানুহে টেটু ফালিলেও লাভ নহ'ব এতিয়া কথা আহিল নেগলিগেন্সৰ আইনখন কাৰ হাতত কাৰ লগত খাটিব এক হস্পিটেলৰ কৰ্তব্যত চিকিৎসক নাৰ্ছ আদি চিকিৎসা কৰ্মীৰ লগত যদি ৰোগী এজন তেওঁলোকক অৱহেলাৰ বাবে বিনা চিকিৎসাৰে মৰে তেনে এক আইন খাটিব যদি এজন অভিযুক্ত পুলিচ থানাত পুলিচ অৱহেলাত আৰু অত্যাচাৰত মৰে তেতিয়া কৰ্তব্যত পুলিচ ওপৰত এক আইন খাটিব জেলৰ কয়দী বা হাজুতি যদি আন কয়দী বা হাজুতি অত্যাচাৰত মৰে বা কোনো কয়দী হাজুতিক যদি বেমাৰ চিকিৎসাত অবিহনে মৰে তেন্তে জেলৰ কৰ্তব্যত কৰ্মচাৰীৰ ওপৰত এই আইন খাটিব হোটেলৰ খাদ্যৰ প্ৰয়োজন চৰকাৰী স্কুলৰ খাদ্য খাই প্ৰয়োজন হ'লে নিৰ্মাণ কাৰ্যৰ ভুলৰ বাবে বিহু পূজাৰ পেণ্ডেল ভাঙি পৰি মানুহ মৃত্যু হ'লে ফ্লাইঅভাৰ বা নদী দলং ভাঙি পৰি মানুহ মৃত্যু হ'লে নেগলিজেন্সৰ আইনখন খাটিব কোনো শিক্ষাৰ্থীক শিক্ষা প্ৰতিষ্ঠানটোৰে কৰবালৈ লৈ গৈ আওকাণ কৰি বিপদত পেলালে এই আইনখন খাটিব আৰু বহুত লম্বাকৈ লিখিছে শিখা শৰ্মাই আৰু মোৰ পঢ়িবলৈ শক্তি নাই ধৈৰ্য নাই আৰু আপোনালোকে শিখা শৰ্মাৰ ফেচবুক পোষ্টটো নিশ্চয় আপোনালোকে পঢ়িছে মই আপোনালোকক আধা পঢ়ি শুনালো আৰু মোৰ ধৈৰ্য নাই আপোনালোকে কমেন্ট কৰিব শিখা শৰ্মাই কোৱা কথাখিনিৰ মতে আপুনি কি ভাবে আপোনাৰ মনৰ ভাৱ কমেন্ট বক্সত লিখি ক'ব মই আপোনালোক একো নকওঁ শিখা শৰ্মা বাইদেউৰ যিটো পোষ্ট সেই পোষ্টটো মই আপোনালোকৰ সন্মুখত মই মানে মুখেৰে পঢ়ি দিছো আৰু বহুত দীঘল মোৰ পঢ়িবলৈ ধৈৰ্য নাই সেইটো কাৰণে আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব শিখা শৰ্মা বাইদেৱে কি অবল ডাবল বকি আছে মূৰত বিকৃতি ঘটা দৰে সেই বিকৃতি ঘটিলে কেনেকৈ শিখা শৰ্মা কি হেখন বকি আছে কি অবল ডাবল বকি আছে কিয় বকিছে আপোনালোকে আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব আৰু শিখা শৰ্মাক আপোনালোকে কি মন্তব্য আগবঢ়াব আৰু মই পিছৰ দীঘলীয়া লিষ্টখন নপঢ়ো আৰু ফেচবুক পোষ্টত লিখা আছে আপোনালোকে পঢ়ি চাব আৰু বহুত দীঘল এপাৰ্টমান লিখিলে মই পঢ়ি হাইৰাং ভাগৰি পৰিছো আপোনালোকে কমেন্ট বক্স খোলা আছে কমেন্ট কৰি জনাব ধন্যবাদ জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা